মন্ত্ৰী পীযুষ হাজৰিকাই APSCৰ নিযুক্তিৰ ফলাফলত সৰু ভুল এটা থকা বুলি ক'লেও এয়া সৰু ভুল বুলি ক'ব পাৰিনে? হয়তো APSCৰ ইতিহাসতে এনেকৈ ৰিজাল্ট শ্বীট আপলোড কৰি আখুৱাহ বা বিসংগতি থকাৰ বাবে ৱেবছাইটৰ পৰা ডিলিট কৰি দিয়াৰ কোনো ধৰণৰ উদাহৰণ নাই। এয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকা আৰু স্বচ্ছ নিযুক্তি নেকি? নিকা নিযুক্তিৰ নিজৰা দেখোন হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে চৌচুৱাই বয়, যিটো সময়ত মূলসুঁতিৰ সংবাদ মাধ্যমে চৰকাৰৰ এনে হঠচকিত কাণ্ডৰ বিৰুদ্ধে মাত মাতিব লাগিছিল বা টক শ্ব' অনুষ্ঠিত কৰিব লাগিছিল আৰু সেইসকল পৰীক্ষাৰ্থীৰ কাষত থিয় দিব লাগিছিল। সেই সময়ত সংবাদ মাধ্যমৰ মূল বিষয়বস্তু হৈ পৰিল কোন? ভূপেন বৰা। ভূপেন বৰাৰ পদত্যাগৰ নাটক, বিজেপিত যোগদানৰ সম্ভাৱনা, এইবোৰ বাতৰি বেছিকৈ দেখুৱাই কি লাভ হ'ব আপোনালোকৰ? কংগ্ৰেছ বিজেপি এইবোৰ কৰি কৰি হয়তো অলপ ভিউজ পাব, টেলিভিছন ৰেটিং পইণ্ট বৃদ্ধি পাব, কিন্তু শিক্ষিত যুৱ প্ৰজন্মৰ জীৱনৰ সৈতে এনেধৰণৰ হেতালি কিয়? কৃতকাৰ্য লাভ কৰা পৰীক্ষাৰ্থীসকলৰ আশা সহানুভূতিৰ সৈতে হেতালি খেলা নাইনে এয়া? হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বিসংগতি, উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকতৰ বিসংগতি, খেলিমেলি, এইবোৰ সৰু সৰু পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা চৰকাৰখনে এতিয়া APSCৰ দৰে অতি গুৰুত্বপূৰ্ণ পৰীক্ষা এটাৰো ফলাফল সুচাৰুৰূপে ঘোষণা কৰিব নোৱাৰা হ'ল। কেৱল এইবাৰেই এই বিসংগতি হোৱা নাই, পূৰ্বেও 2022 চনৰ পৰা বহু বিসংগতি কৰাৰ অভিযোগ উত্থাপিত হৈছে যদিও সকলোবিলাক গাপ দি ৰখাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে এইখন চৰকাৰৰ বিৰুদ্ধে। অতদিনে APSC কেলেংকাৰীৰ বিৰুদ্ধে প্ৰথমৰে পৰা যুঁজি অহা মানস প্ৰতিম বৰুৱাই এই অভিযোগ কৰি আহিছে। এটা সাংবিধানিক সংস্থাই এই ধৰণে কিদৰে ইনএডভাৰ্টেণ্ট এৰৰ অৰ্থাৎ অজানিতে বা অজ্ঞাতে এনে ভুল বুলি ক'ব পাৰে, সেয়াহে মূল প্ৰশ্ন বুলি দাবী কৰে মানস প্ৰতিমে। মৰাণ আৰু মটক সম্প্ৰদায়ৰ সংৰক্ষণৰ আখুৱাহৰ বাবে এই ভুল হোৱা বুলি খবৰ আহিছে। পিছে য'ত এখন আয়োগৰ অধ্যক্ষ আৰু সকলো সদস্যই মিটিং কৰি মাইনুটছ অফ দ্য মিটিং প্ৰস্তুত কৰাৰ পিছতহে ৰিজাল্ট দিয়াৰ নিয়ম, তেন্তে ইমান ডাঙৰ ভুল কিদৰে হ'ব পাৰিলে? শেহতীয়াকৈ আমি সংবাদ মাধ্যমৰ পৰা জানিছোঁ যে মৰাণ আৰু মটক যি আমাৰ জনগোষ্ঠী আছে সেইসকলৰ যিটো ৰিজাৰ্ভেশ্যন হয়, সেই ৰিজাৰ্ভেশ্যন বা সংৰক্ষণটোৰ কিবা খেলি মেলিৰ বাবে এই তালিকাখন বাতিল কৰিবলগীয়া হৈছে। কিন্তু এইটো কেনেকৈ হ'ব পাৰে? কিয়নো যেতিয়া আয়োগৰ ফলাফলসমূহ ঘোষণা হয়, এই ঘোষণা হোৱাৰ আগতে আয়োগৰ প্ৰত্যেকজন মেম্বাৰ, চেয়াৰমেন এই সকলো বহে, এই সকলো বহি পেলাই মিটিং হয়। সেই মিটিঙত সকলো দিশ আলোচনাৰ পিছত তেওঁলোকে মাইনুটছ অফ দ্য মিটিং হয় আৰু ৰিজাল্ট ঘোষণা কৰিবলৈ কৰে। আৰু তাৰ পাছতো সংৰক্ষণৰ দৰে এনে বিষয়টো যেতিয়া দেখা দিয়ে, তেতিয়াহ'লে আয়োগৰ বিষয়ববীয়াসকলে আয়োগখন চলাব পৰা নাই। এই কথাটো স্পষ্ট হৈ গৈছে। এয়া আৰু ইনএডভাৰ্টেণ্ট এৰৰৰ বিষয় হ'ব নোৱাৰে। গতিকে এই যি কথা হৈছে, এই কথাখনে বৰ্তমান আয়োগৰ আচলতে পৰীক্ষাত যিবিলাক ভেকু ভাওনা হৈছে, আমি কৈ অহা কথাবিলাক পুনৰ সত্যত প্ৰমাণিত কৰিছে। ইয়াৰ পূৰ্বেও কি কি অনিয়ম হৈছিল তাৰ কেইটামান উদাহৰণ দাঙি ধৰে মানস প্ৰতিম বৰুৱাই। 2022 চনত এই চৰকাৰৰ দিনতেই সংঘটিত EWS কেলেংকাৰীত কেৱল বক্ৰ পথেৰে একাংশই চাকৰি পোৱাই নহয়, বৰং EWS সংৰক্ষিত আসন প্ৰায় 10খনৰো বেছি আছিল বুলি সদৰি কৰে মানস প্ৰতিম বৰুৱাই। সেই সমগ্ৰ বিষয় স্বয়ং মুখ্যমন্ত্ৰীক লিখিতভাৱে জনোৱাৰ পিছতো আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰে বৰুৱাই। পিছে এতিয়া এঘণ্টাতে ৰিজাল্ট শ্বীট বাতিল হোৱা কাৰ্য যথেষ্ট ৰহস্যজনক। প্ৰকৃততে কাৰোবাৰ প্ৰিয় প্ৰাৰ্থী এইবাৰ বাছনিভুক্ত নহ'ল নেকি? প্ৰশ্ন মানস প্ৰতিম বৰুৱাৰ। 2020 বৰ্ষত EWSৰ যিটো কেলেংকাৰী হৈছিলে, য'ত বহু সংখ্যক পাৰ্টীয়ে কি কৰিছিলে, বক্ৰ পথেৰে ফ্ৰডেলেণ্টলি তেওঁলোকে কি কৰিছিলে, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ চাৰ্টিফিকেট দখল কৰিছিলে আৰু তেওঁলোকে বাছনিভুক্ত হৈছিলে। আৰু তাৰ লগতে আৰু আমি এটা ডাঙৰ ভুল দেখাইছিলোঁ, যিটোক আমি কনষ্টিটিউচনেল এৰৰ বুলি কওঁ, য'ত 334-5 মান চিট আছিলে সেই বছৰ, আৰু সেই অনুসৰি 10% অৰ্থাৎ 33 বা 34ৰ ওপৰত আয়োগৰ EWSৰ চিট থাকিব নোৱাৰে। কিন্তু সেই বছৰৰ পৰীক্ষাত অৰ্থাৎ 2020 বৰ্ষৰ পৰীক্ষা, যিটো ৰিজাল্ট দিছিলে 2022 বৰ্ষত, সেই বৰ্ষৰ পৰীক্ষাত দেখা গৈছিলে যে
প্ৰায় 43জন প্ৰাৰ্থীক তেওঁলোকে EWSত বাছনিভুক্ত কৰিছে, যিটো ভুল আছিলে। 10জন মুঠ চিটতকৈ বেছি আছিলে। আৰু আমি তেতিয়াও কৈছিলোঁ, আমি তেতিয়াও আঙুলিয়াই দি পেলাই মুখ্যমন্ত্ৰীজনক আমি স্মাৰক পত্ৰ প্ৰদান কৰি পেলাই কৈছিলোঁ যে এই কনষ্টিটিউশ্যনেল এৰৰটো আপোনালোকে শুধৰাওক। কিন্তু কি স্বাৰ্থত অসম চৰকাৰে সেই EWSৰ ফ্ৰডেলেণ্টলি চিলেক্টেড কেণ্ডিডেটখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে, সেই যিটো সাংবিধানিক যিটো ভুল আছিলে, সাংবিধানিক ভুলটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে, এই কথাবিলাক এতিয়া প্ৰমাণিত হৈছে। এই বছৰ পৰীক্ষাৰ OBC লিষ্টত এজন যাদৱ উপাধিৰ প্ৰাৰ্থীয়ে APSলৈ বাছনিভুক্ত হৈছে বুলি প্ৰশ্ন কৰি বৰুৱাই কয় এনেদৰে। সংৰক্ষণৰ ক্ষেত্ৰত এতিয়া নহয়, আগৰ পৰাই আচলতে এই চৰকাৰখন অহাৰ পৰাই বহুখিনি কথা আমি কৈ আহিছিলোঁ। শেহতীয়াকৈ আৰু এটা বিস্ফোৰক তথ্য আমি দি দিওঁ। এই যিখন লিষ্ট যোৱাকালি ওলাইছে, যিখন বাতিল হৈছে, এই লিষ্টখনত যাদৱ উপাধিৰ এজন ল'ৰা, এই যাদৱ উপাধিৰ এজন ল'ৰাই APSত বাছনিভুক্ত হৈছে। আজি অসমত যাদৱ OBC কেনেকৈ হ'ল সেইটো এটা প্ৰশ্ন। আৰু শেহতীয়াকৈ তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে আজি শেহতীয়াকৈ কিন্তু একাংশ হিন্দীভাষীয়ে অসম লোকসেৱা আয়োগৰ প্ৰধানকৈ APSৰ পদবী যিধৰণে বাছনিভুক্ত হৈ আছে, এই কথাটো কিন্তু আমাৰ খুব চকুত পৰিছে। অসম লোকসেৱা আয়োগত এই চৰকাৰখন আহি 2020 বৰ্ষত যেতিয়া 2021 বৰ্ষত লাচিত দিৱসৰ দিনা তেওঁলোকে অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষাটো প্ৰত্যাহাৰ কৰিছিলে। আৰু তাৰ বাবে আমি দেখিলোঁ আগৰৱালা উপাধিৰ এনে এজন প্ৰাৰ্থী সেই তাৰ পিছৰ বছৰ বাছনিভুক্ত হ'ল, যিজনে লক্ষ্মীনাথ বেজবৰুৱা কোন নাজানে, যিজনে জ্যোতিপ্ৰসাদ আগৰৱালা কোন হয় বা ক'ত হয় নাজানে, তেনে এজন প্ৰাৰ্থী কিন্তু বাছনিভুক্ত হৈছে বা তেনেধৰণৰ বহিৰাজ্যৰ প্ৰাৰ্থী বাছনিভুক্ত হৈছিল। মানসপ্ৰতিম বৰুৱাৰ মতে নিকা আৰু স্বচ্ছ নিযুক্তিৰ নিৰ্মল গংগা বোৱাই অনা এইজনা মুখ্যমন্ত্ৰীৰ দিনতেই ৰাকেশ পালৰ আমোলৰ কলংকিত পৰীক্ষা নিয়ন্ত্ৰক ভাৰতভূষণ দেৱ চৌধুৰীক অধ্যক্ষ বাছনি কৰা হ'ল। যিজন ভাৰতভূষণ দেৱ চৌধুৰীয়ে 2022 বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ মাৰ্কশ্বিট কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল। যদি জালিয়াতিত নাম সাঙুৰ খোৱা প্ৰাৰ্থী APSCত অসামৰিক সেৱাত শীৰ্ষস্থান পোৱাৰো অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পিছৰ বৰ্ষৰ পৰীক্ষাত অৰ্থাৎ 2023 বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাত প্ৰাৰ্থীসকলৰ মাৰ্কশ্বিটত পেপাৰসমূহৰ নম্বৰ দিয়াই বন্ধ কৰিলে অসম লোকসেৱা আয়োগে। চৰকাৰে সেই সময়ত EWSৰ কেলেংকাৰী লিষ্টখন তেওঁলোকে বাতিল নকৰিলে বা সেই লিষ্টখন বাতিল নকৰিলে। আজি এদিনৰ ভিতৰতে APSCয়ে এই লিষ্টখন বাতিল কৰাৰ কথাটো কিন্তু সন্দেহজনক আৰু ৰহস্যজনক। অৰ্থাৎ কোনোবাৰ বিশেষ মানুহৰ আচলতে স্বাৰ্থ সুৰক্ষিত হৈছে নেকি, বা বিশেষ নাম আজি এই লিষ্টখনত অহা নাই নেকি, যাৰ বাবে আচলতে এই লিষ্টখন বাতিল কৰিলে। নহ'লে EWSৰ লিষ্টটো মুখ্যমন্ত্ৰীজনে বাতিল নকৰিলে, একেজন মুখ্যমন্ত্ৰীয়ে। আৰু তেওঁ যিটো কৈ আছে যে 2021 বৰ্ষৰ পিছতহে নিকা নিযুক্তি হৈছে, তাৰ ফুপুলা স্বৰূপটোতো আমি বছৰি উদুকাই আহিছোঁ। কাৰণ অসম লোকসেৱা আয়োগৰ আটাইতকৈ ডাঙৰ যিটো কেলেংকাৰী হৈছিলে ৰাকেশ পালৰ সময়ত, তাৰ মূল প্ৰিন্সিপাল কণ্ট্ৰলাৰ ভাৰতভূষণ দেৱ চৌধুৰীক এই অসম লোকসেৱা আয়োগৰ ওপৰত সংস্কাৰৰ প্ৰবন্ধ লিখা মুখ্যমন্ত্ৰীজনে কি কৰিছিলে, আয়োগৰ অধ্যক্ষ পাতিলে। তেওঁ 2022 বৰ্ষৰ যি পৰীক্ষা পাতিলে এই ভাৰতভূষণ দেৱ চৌধুৰীয়ে, তাত আমি কি দেখিলোঁ, মাৰ্কশ্বিট কেলেংকাৰী। এইবিলাক কথা আমি সংবাদ মাধ্যমত তেতিয়াও ৰাজহুৱা কৰিছিলোঁ যে কি দেখা গৈছিলে। একাংশ ইণ্টাৰভিউলৈকে বাছনিভুক্ত প্ৰাৰ্থীয়ে কি দেখিছিলে যে তেওঁলোকৰ ৰিজাল্টটো উইথেল আহিছিলে। যিখন GSৰ যিখন 3 নম্বৰ পেপাৰ, এই 3 নম্বৰ পেপাৰতে বেছিভাগৰ কি হৈছিলে, ৰিজাল্টটো উইথেল আহিছিলে। আৰু তাতকৈ ডাঙৰ কথা আছিলে, একাংশ আকৌ বাছনিভুক্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত দেখা গৈছিলে তেওঁলোকে যিখন এছেৰ কাকত, এই এছেৰ কাকতখনত তেওঁলোকে অসম্ভৱ 89% অৰ্থাৎ 50ৰ ভিতৰত 245 এছে নিচিনা এখন চাওক ডেছক্ৰিপটিভ পেপাৰ, এনেকুৱা অসম্ভৱ নম্বৰ পাই পেলাই এই 2022 বৰ্ষৰ পৰীক্ষাত এই আমাৰ ভাৰতভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত এনেদৰে মাৰ্কশ্বিট কেলেংকাৰী কৰি একাংশ প্ৰাৰ্থীক বাছনিভুক্ত কৰিছিল। তাতকৈ ডাঙৰ এটা কথা হৈছিলে যে বেংক জালিয়াতিত গৈ পেলাই চাকৰি যোৱা, পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাই তদন্ত কৰি থকা আসাম গ্ৰামীণ বিকাশ বেংকৰ যিটো কেলেংকাৰী আছিলে বেংকৰ, প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী প্ৰাৰ্থীয়ে সেই বছৰ কি হৈছিলে, ACSৰ টপ 30 ৰেংক কৰিছিল। আমি তেতিয়াই কৈছিলোঁ যে অসম লোকসেৱা আয়োগত কেলেংকাৰী নাথাকিলে যিগৰাকী এই ধৰণে কেলেংকাৰীত নাম থকা প্ৰাৰ্থীয়ে, যাৰ এই পৰীক্ষা হৈ থকা গোটেই বছৰটোত 22 বৰ্ষৰ পৰা 23-24 এই বছৰটোৰ ভিতৰত তেওঁৰ এই তদন্ত চলি থকা সময়ত তেওঁ টপ কৰিব নোৱাৰে। আৰু আমি কৈ দিছিলোঁ, আমি আঙুৱাই দিছিলোঁ যে আয়োগৰ এজন বিশেষ ব্যক্তিৰ লগত তেখেতৰ সুসম্পৰ্ক আছে। গতিকে আয়োগৰ যে আচলতে কেলেংকাৰী হৈ আহিছে, এই কথাবিলাক আমি প্ৰমাণ কৰি আহিছিলোঁ। আৰু তাৰ পৰিৱৰ্তে কি ব্যৱস্থা গ্ৰহণ কৰিলে, এই চৰকাৰখনে কোনো ব্যৱস্থা নকৰিলে। আৰু ভাৰতভূষণ দেৱ চৌধুৰীয়ে কি কৰিলে, 2023 বৰ্ষত যিখন মাৰ্কশ্বিট তেওঁলোকে প্ৰাৰ্থীসকলৰ প্ৰকাশ কৰিছিলে, সেই মাৰ্কশ্বিটখন দিয়া বন্ধ কৰি দিলে। অৰ্থাৎ 6খন ছাবজেক্টৰ তেওঁলোকে মাৰ্কশ্বিটবিলাক যেতিয়া দেখুৱাই দিয়াৰ লগে লগে প্ৰাৰ্থীবিলাকে গম পাই গ'ল
গম পাই যোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে নেক্সট বছৰ কি কৰিলে খালি তেওঁলোকৰ ৰিটেনৰ মাৰ্কছটো আৰু ইণ্টাৰভিউ মাৰ্কছটো দি সেইদৰে ৰিজাল্ট দিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ এই যিটো তেওঁলোকৰ যে কি কৈ থাকে ন নিকা স্বচ্ছতাৰ নামততো এই চৰকাৰখনে আচলতে সম্পূৰ্ণভাৱে ফেইল কৰিছে স্বচ্ছ আজি নিজৰ উত্তৰ বহীখন নোহোৱা কৰি দিলে এই নিকা আৰু সংস্কাৰৰ কথা কোৱা চৰকাৰখনে যিটো ৰাকেশ পালৰ সময়তো আমি উত্তৰ বহী পাইছিলোঁ আৰু তাৰ কাৰণে আমি এই ভয়ংকৰ কেলেংকাৰী আমি উদঘাটন কৰিব পাৰিছিলোঁ আমি এই গোটেই কথাবিলাক এটা এটাকৈ আমি প্ৰমাণ কৰি যাব পাৰিছিলোঁ কিন্তু সেই ৰাস্তাটো মাৰি থৈ গ'লে এই চৰকাৰখনে আৰু তাৰপিছত 2023 বৰ্ষৰ পৰীক্ষাত শুনি যাব এই 2023 বৰ্ষৰ পৰীক্ষাত কি হৈছিলে এজন প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীজনে কি কৰিছিলে বুঢ়াগোহাঁই উপাধি সেই প্ৰাৰ্থীজনে ইণ্টাৰভিউলৈ গৈছিলে যোৱাৰ পিছত যেতিয়া তেওঁ বাছনি নহ'ল তেওঁ দেখিলে যে তেওঁ এখন পেপাৰত সেই একেই কাইদা তেওঁ উইথেল আহিছে আৰু যেতিয়া তেওঁ বহুত RTI কৰি গোটেই বহীখনো নিদিয়ে আজিকালি RTI কৰিলে তেওঁ বহীখনৰ প্ৰথম পৃষ্ঠাটো অন্ততঃ কালেক্ট কৰিলে যিখন উইথেল হৈছিলে তেওঁ দেখিলে যে তাত তেওঁৰ নম্বৰটো লিখা আছে ভুলকৈ লিখা আছে কিন্তু সেইটো হাতৰ আখৰ তেওঁ নহয় কিন্তু তাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল 2023 বৰ্ষত আনো এনেকুৱা বহু প্ৰাৰ্থী আচলতে বাছনিভুক্ত হৈছে আমি ব্যক্তিগত আক্ৰমণ কৰি বেয়া পাওঁ যি প্ৰাৰ্থীয়ে নেজানে APS হ'লে তেওঁ প্ৰথম DSP পদ হ'ব নে এডিশ্যনেল SP পদ হ'ব সেই প্ৰাৰ্থীয়ে গৈ পেলাই APSৰ টপাৰ হয় আৰু মুখ্যমন্ত্ৰীয়ে তেনেকুৱা প্ৰাৰ্থীৰ মানে চৰকাৰক যেতিয়া তেখেতে মানে একদম পুৰা কৃতিত্ব দিছে সেই প্ৰাৰ্থীৰ মানে তেনেকুৱা ধৰণৰ সাক্ষাৎকাৰ শ্বেয়াৰ কৰে এই গোটেই বিষয়বিলাক সন্দেহজনক যিজন প্ৰাৰ্থীয়ে 2023 বৰ্ষত যিজন প্ৰাৰ্থীয়ে মানে APS পালে তেওঁ কোন পদ হ'ব নাজানে সেয়া কেনেধৰণৰ প্ৰাৰ্থীয়ে 2023 বৰ্ষৰ পদত বাছনি হৈছে অৰ্থাৎ এই 2021 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ এয়া হৈছে সংস্কাৰৰ নমুনা এয়া হৈছে তেওঁলোকৰ নিকা আৰু স্বচ্ছ নিযুক্তিৰ মাজত হৈ থকা অনিয়ম গতিকে এই আয়োগৰ দিনত এনে ঘটনা সহজেই অনুমেয় বুলি দাবী কৰে মানস প্ৰতিম বৰুৱাই কিন্তু এতিয়াও এয়া সৰু ভুল বুলি ক'ব নেকি মন্ত্ৰী পীযুষ হাজৰিকাই স্বচ্ছ আৰু নিকা নিযুক্তিৰ শ্লোগান কিমান আওৰাব মুখ্যমন্ত্ৰীয়ে এইবিলাক কেৰণ দেখা পাইছেনে বিৰোধী নেতা কিনাত ব্যস্ত থকা হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক ইমান গুৰুত্ব দিয়াতকৈ সময় থাকোঁতে APSCৰ নিযুক্তিৰ এই বিসংগতিবোৰ যাতে পৰৱৰ্তী সময়ত নহওক তাৰ বাবে ব্যৱস্থা লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যিটো এটা ফেচবুক পেজ সেইটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব